এই কাষতে মানে এই কৌশিকদা আহি গ'ল কৌশিকদা তো ৰঞ্জিত দা আৰু হল ফাইদাৰ কাৰণে এই তৰাই ইয়াত ইয়ে চেক কৰো আৰু পইচা হৈছে 1 টকাও নললে কিয় দাদা যাতে কেনেকৈ বন্ধ কৰিব পাৰি এই ড্ৰাগছৰ পৰা ਹੌਲੀ ਹੌਲੀ ਹਾਸਲ ਮੁਕਾਮ ਹੁੰਦਾ ਆ ਹੌਲੀ ਹੌਲੀ ਮਿਹਨਤਾਂ ਦਾ ਨਾਮ ਹੁੰਦਾ ਆ তো রাইস এইখন দিলে ভিন্দই গিফ্ট মানে মানে গলত ল'ব দিছে আৰু যোৱাকালি ভিন্দহঁতৰ ঘৰতে আছিলো তো এইটোৱে ঘৰ ভিন্দৰ সৰু সুৰা তো এইফালে লৈ লৈছো পুৰা একদম এতিয়া যাব লাগে তো ৰাইজ আজিতো ধামাকা হ'ব পুৰা একদম পাঠশালাত তো ভিন্দক লৈ যাম বুলি ভাবিছিলো ভিন্দে বোলে নাযায় আজি অফিচ আছে ভিন্দ অফিচ আছে এই কাষতে মানে এই স্কুল এখন আছে তো প্ৰাৰ্থনা কৰি আছে এই সৰু কালত যে আমিও স্কুলত প্ৰাৰ্থনা কৰিছিলো সেয়ে আৰু তো হেল্ল' এভৰিৱান মোৰ টিপচেল নিপজাৰ অকল আপোনালোকে বম বম স্বাগতম জনাইছো তো পলম নকৰে আহক ভিডিঅ'টো হিৰো হণ্ডা গাড়ী ষ্টাৰ্ট কৰোঁ বাৰু যি কি নহওক এতিয়া যাব লাগে এতিয়া বাজিল আপোনাৰ 9:15 ৰাইজ পূজা কৰি ওলাই আহিলোঁ ইয়াৰ পৰা পাঠশালা হ'ব মোটামুটি আপোনাৰ ধৰক 35 কিলোমিটাৰ 33 নহ'লে 35 তো চলো তো আজিতো কি হয় নাজানো আৰু ভগৱান জানে আৰু কি হ'ব আজি তো ৰাইজ দেউতাই আমাৰ ইয়াতে চাকৰি কৰিছিল এইটো অফিচত হেণ্ডলুম টেক্সটাইলত তো ৰাইজ কি ক'ম আৰু ঠাণ্ডা হৈছে ৰাইজ বিৰাট তো ৰাইজ কুঁৱলী চাওক চাৰিওফালে কুঁৱলী বাপৰে বাপ এই 3 দিন কুঁৱলীয়ে তামাম ডিষ্টাৰ্ব দিছে মোক বুলি নহ'ল অসমবাসীক বাপৰে বাপ ফুল প্ৰপাৰ ড্ৰেছৰ সৈতেহে আপোনালোকে ৰাইড কৰক মই এতিয়া ফুল প্ৰপাৰ ড্ৰেছত আছোঁ চিন্তা নাই আৰু তো ৰাইজ আহিহে কয়া গুচি পালোঁ তো এয়া চাই লওক পুৰা একদম যাই আছোঁ আৰু ফুল জছত আছো ৰাইজ আজি ঘৰ পাম তো কি কম আৰু ৰাইজ ভেলাঘৰ বনালে ইয়ে মানে মেজি বনাইছে ইয়ে ৰাইজ খেলাও হ'ব এইবাৰ মই খেলা পতা নাই বাৰু বিজ্ঞানতে পাতিছে তো ৰাইজ ভৱানীপুৰ পালোঁ ৰাইজ তো ইয়াৰ পৰা পাঠশালা 15 কিলোমিটাৰ তো ফালিচিৰি যাব লাগে ৰাইজ কি কয় পুৰা একদম জোচৰ আছোঁ ৰাইজ ফুল জোচ দিয়ক ৰাইজ তো ৰাইজ কোৱালি ছোৱালী পুৰা কমিছে অলপমান চাই লওক আপোনালোকে মই যোৱালৈকে হয়তো ৰ'দ দিব পাৰে সূৰ্যৰে পতা ৰ'দটো দিব তো ফাইনেলি ৰাইজ আহি পালোঁ আপোনাৰ নিজৰ ঠাই ৰাইজ বজালি ডিষ্ট্ৰিক্টত এণ্টাৰ কৰিলোঁ বাপৰে বাপ ৰাইজ অল আছাম ৰাইড কৰাটো ধেমালি নহয় মোৰ কাৰণে এটা চেলেঞ্জ আছিল বাপৰে বাপ ৰাইজ কি ক'ম আৰু খুচি কা কৈ ঠিকনা নাই ৰা ইয়াৰ বহুতে কৈছিল মোক বোলে তই অল আছাম ৰাইড কৰিব নোৱাৰ বাট আই কেন প্ৰুভ ইট ৰাইজ ভাই চাহাব ভাই চাহাব ফাইনেলি কৌশিকদা আহি গ'ল কৌশিকদা আজি কি হ'ব ভাই গাহৰি পাৰ্টি হ'ব আজি ৰাইজ ফুল পাৰ্টি ৰাইজ কি কম আৰু তো ৰাইজ ইয়াত ইয়ে চেক কৰো ভাই এখন নেপালবি ভালো বোলে গম পাইছো মই চলন পাইছা কৌশিকদা কেদাৰনাথ তো ৰাইজ অতি সোনকালে কেদাৰনাথ আহিছে আমাৰ যাওঁ বুলি নকওঁ কাৰণ আহিব বাৰু মানে বোলাবা আহিব লাগিব না যি কি নহওক তো ভাই কিবাকে আহিলোঁ দিয়ক আহিয়ে মানে ইয়াতে বহি লৈছোঁ পঞ্চ না তো ৰাইজ আমাৰ ভাইদা আহি গ'ল তো মই কৈছিলোঁ তো ৰঞ্জিত দা আৰু হল ভাইদাৰ কাৰণে এই ৰাইডটো মোৰ হৈছে হয় কিন্তু যিখিনি বস্তু পাইছোঁ না তো এই দুইজন ব্যক্তিৰ কাৰণে পাইছোঁ তো দাদা কি হ'ব বহুত ভাল লাগিল ইমান দিন ঘূৰি আজি আহি পাঠশালা পাইছাহি আৰু যিকেইটা মেছেজ লৈ তুমি ঘূৰিছা সেইটো আচলতে আটাইতকৈ ডাঙৰ দিশ এটা ড্ৰাগছমুক্ত অসম বা বানপানী সমস্যা বা প্ৰদূষণমুক্ত অসম এনেকুৱা ধৰণৰ সমস্যাবোৰ লৈ যদি যায় নিশ্চিতভাৱে সমাজে এটা মানে বিশেষ বাৰ্তা এটা সমাজলৈ যায় গতিকে এইটো ক্ষেত্ৰত মই আন্তৰিক ধন্যবাদ জনাইছোঁ তোমাক আৰু অসমবাসী ৰাইজে যি সহায় কৰিলে বা আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যি বিভিন্ন জিলা সমিতি নগাঁও যোৰহাট হওক কলিয়াবৰ হোজাই হওক বা ডিব্ৰুগড় তিনিচুকীয়া যিমানে যিয়ে সহায় কৰিছে চবকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এনেকুৱা ধৰণৰ হেৰি হৈ থাকক এনেকুৱা এটা বাৰ্তা গৈ থাকক
আৰু কৌশিক আছে, কৌশিকক তোমাক সহায় কৰিছে আৰু কৌশিকে এটা সময়ত ভাল এটা ৰাইড কৰিছিলে, কিন্তু কৌশিকক আমি সিমান উপযুক্ত কৌশিকক আমি দিব পৰা নাই, কিন্তু ভৱিষ্যতে কৌশিকক দিম, কাৰণ সেই সময়ত কৌশিকে যেতিয়া গৈছে আমি অহাৰ দিনাখনে গম পাওঁ। গতিকে কৌশিকেও এটা ভাল হেৰি লৈ গৈছিলে অসমত। গতিকে দুজনে ব্যক্তি, এজন নীপ আৰু এজন কৌশিক বজালিৰ পৰা। গতিকে আমি বজালীবাসী হিচাপে উৎফুল্লিত হৈছোঁ, এইখিনি আৰু কৌশিক দা আছে তো মেইন ৰুটটো বনাইছিল মেইন কৌশিক দা আমাৰ। তো বিশেষভাৱে কৌশিক দাক ধন্যবাদ, কাৰণ মই কোৱা নাছিলো স্পেচিয়েল কৰি থৈ দিছোঁ এইখিনি কথা। একো নাই আৰু যিমান ৰুটটো আছে তো কৌশিক দাই মিলাইছে, মানে গোটেইখিনি এ টু জেড চব ফালৰ পৰা ভালে আহি পেলাই সেইটোৱে বিৰাট ডাঙৰ কথা, বিৰাট ধুনীয়া বাৰ্তা এটালৈ অসমখন গোটেই ঘূৰিলা। এইটো আমাৰ বজালীখনে এইটো বহুত ডাঙৰ গৌৰৱ এটা। আমি একদম পিছকলৈকে ব্যস্ত থাকিম, আমি দুটাই যাব লাগিব। তো ৰাইজ এটা কথা কওঁ দিয়ক, মানে মই ৰাইড কৈছো হা, এনে কৌশিক দাই ৰাইট চাইড কৰিলে চাকা টাকা ফুটা আছিল না, কিন্তু মই একদম আপোনালোকে নিজে ভাবক, মোৰ চাইকেলখন আপোনালোকে বিশ্বাস কৰে মোৰ চাকা ফুটা নাই, যাওক বাপৰে বাপ, মোৰ একো চাকাই ফুটা নাই, চাই লওক না। আৰু এইফালে আছে বজৰং বুলি, তো এখেতে কিন্তু বহুত সহায় কৰিছে দিয়ক মোক, এটা চাকাও ফুটা নাই। তো মিথুল দা এই ৰাইডটোত মোৰ চাকা নুফুটিলে, একদম চিৰিয়াছ, একদম একদম ৰাইট 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 ৰাইট। তৰাই জি14 আহিছিলো চাহ খাব, আৰু ইফালে দাদাই আছে, দাদাই মানে চাহৰ পইচা হৈছে 1 টকাও নললে। কিয় দাদা? এইটো হ'ল তোমাৰ এটা ইমান ধুনীয়া এটা কাম কৰিছে না, ড্ৰাগছৰ এগেইনষ্টত ভাল। আমি অলপমান তোমাৰ এডিট হ'ব ভাল লাগিল তোমাৰ কথাটো, আৰু ভাল লাগিল দাদাই যে এইখিনি বুজি যি পাইছে, মই সেইখিনি বহুতে বুজি নাপাইছিল। চৰিত্ৰ সেইটো মানে কিছুমানে বুজি নাপায়, বুজি নাপায়, বুজি পোৱাটো টান, মানুহ বুজোৱাটো উপায় নাই। গতিকে এইটো এটা তোমাৰ যিটো প্ৰচেষ্টা সঁচাকৈ সলাই দিবলগীয়া, অসমৰ কাৰণে, আমাৰ ডেকা উঠি অহা নৱপ্ৰজন্মৰ কাৰণে ভাল এটা। ধন্যবাদ দাদা, এইখিনি যে আপুনি ক'লে। আৰু যি কি নহওক, এতিয়া হাই ছেকেণ্ডাৰীত যাওঁ, ছাৰেও মাতিছে। ধন্যবাদ দিছো ছাৰ, আপুনি যে এইখিনি সন্মান দিলে মোক, তাৰ কাৰণে অশেষ ধন্যবাদ ছাৰ। তো ৰাইজ এটা ফটো উঠি লওক। তো ৰাইজ আহি পালো ঘৰ, আৰু ইয়াক চাওক, বেলেগ ল নাই একো নাই বাৰু, সৰু ছোৱালী নাজনে না। এইফালে মাই আছে, আহ তো মই নহকে কিনকি আছা এইকেইদিন, তাকে ভাবিছো মই, মানে অকলে অকলে আছে না, ফোনে কৰি থাকে নন ষ্টপ, কলা কৰি আহিছো। ৰাইজ এই অৱস্থা মিনি। আৰু যি কি নহওক ৰাইজ, মাক লগি কিবা বস্তু বাহানি লৈছো, আৰু বেগটো সেয়ে কৰা নাই। তো এই জেগাতে মই আৰু এবাৰ কওঁ যে আমাৰ বিজেপিৰ বিধায়ক, আমাৰ পাৰচাৰকুছি সমষ্টিৰ ৰঞ্জিত দাস দাদা, আৰু হ'ল অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমাৰ ভাইদাক আমি মৰমতে ভাইদা বুলিয়ে মাতো। তো দুয়োজনকে ধন্যবাদ জনালোঁ। মোৰ এই ৰাইডটোত আপোনালোক দুজনে মোক যে ইমানখিনি মানে সহায় কৰিলে, হয়তো আপোনালোকে সহায় নকৰিলে মই হয়তো যাব নোৱাৰিলোঁ হয়, পাৰিলেও মই সেইখিনি নাপালোঁ হয় ষ্টেজ। তো সেইকাৰণে থেংক ইউ ছ' মাছ। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই আহিয়ে বগৰীয়ে খাইছোঁ, মায়ে মানে সেইটো চাই আছে।